সামান্য কেইটামান টকা বিল দিব নোৱাৰাৰ কাৰণে এগৰাকী 60 ঊৰ্ধৰ লোকক চুচুৰাই নিলে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে। লখিমপুৰৰ নাওবৈচা বিদ্যুৎ উপসংমণ্ডলৰ SDO ৰীমা দাসৰ চৰম স্পৰ্ধা। এগৰাকী 60 ঊৰ্ধৰ লোকক বিল দিব নোৱাৰাৰ কাৰণে নানান ধৰণে গালি গালাজ পাৰি এক প্ৰকাৰ বহু মিটাৰলৈকে চুচুৰাই লৈ যায় ইলেক্ট্ৰিচিটিৰ বা নাওবৈচা উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰীসকলে। স্বাভাৱিকতে এই ঘটনা এই ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকক সাধাৰণ লোকৰ সৈতে যথেষ্ট সজ আচৰণ কৰিবৰ কাৰণে কৈছে, যথেষ্ট বন্ধুত্বসুলভ ব্যৱহাৰ কৰিবৰ কাৰণে কৈছে, দুখীয়াৰ ওপৰত যাতে কোনো কাৰণতে নিৰ্যাতন চলোৱা নহয় তাৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ বিষয়া কৰ্মচাৰীসকলক কৈ আহিছে। কিন্তু ইয়াৰ বিপৰীতে এগৰাকী BPL যিগৰাকী বিদ্যুৎ দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী বিদ্যুৎ উপভোক্তা, এগৰাকী দিন হাজিৰা কৰা লোক আৰু সেইগৰাকী লোক লখিমপুৰৰ লালুকৰ কমলপুৰৰ দাসগাঁৱৰ এইগৰাকী লোক দেখুৱাইছোঁ। এইগৰাকী লোকক কালিৰ দিনটোত বিদ্যুৎ বিভাগৰ যিগৰাকী SDO নাওবৈচাৰ উপসংমণ্ডলৰ SDO ৰীমা দাস আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আহিছে। ইয়াৰ সমান্তৰালভাৱে ৰীমা দাসৰ এগৰাকী ব্যক্তিগত বাহন চালক গাড়ী চালকে এইগৰাকী লোকক এই স্থানৰ পৰা কমেও 40-ৰ পৰা 50 মিটাৰ চুচুৰাই এই স্থানৰ পৰা লৈ গৈছে। তেখেতৰ বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰিছে। তেখেতৰ অপৰাধ এটাই, এইগৰাকী দিন হাজিৰা কৰা লোকে কেইটকামান বিদ্যুৎ বিভাগক বিল পৰিশোধ কৰিবৰ কাৰণে আছিল আৰু সেই তাৰ কাৰণেই এনেধৰণে এইগৰাকী লোকক ইয়াৰ পৰা চুচুৰাই লৈ গৈছে। স্বাভাৱিকতে এই ঘটনাই কিন্তু যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভিডিঅ' যিহেতু ভাইৰেল হৈছে, সৰ্বত্ৰে এই SDO গৰাকীক ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান ভিতৰত যাওঁ, ৰ'দ দিয়াত বাহিৰত। কওকচোন আপোনাৰ কি নাম, এই গাঁওখনৰ কি নাম? এই গাঁওখনৰ নাম পিলখানা কৌটিপাৰ বুলি কয় আৰু এই চাৰিআলিখনৰ নামটো কমলপুৰ চাৰিআলি বুলি কয়। আমি কৌটিপাৰ গাঁও মোৰ এই পিছখন, মই পিছফালৰ পৰা আগফালে ওলাই আহিছোঁ। এতিয়া বৰ্তমান কমলপুৰ চাৰিআলিৰ কাষতে মোৰ ঘৰ। মোৰ ঘৰ কৌটিপাৰ। কালি ইলেক্ট্ৰিচিটিৰ মানুহ আপোনাৰ তাত ইয়ালৈ আহিছিলে, কি হৈছিলে? মোক বহুত বেয়া ব্যৱহাৰ কৰিছে আৰু মোৰ লাইনটো কাটি লৈ গৈছে। মই ৰিকুৱেষ্ট কৰোঁতেনে মোক বহুত গালি গঞ্জনা দিছে। গালি গঞ্জনা দিয়াৰ পিছত তেওঁলোকে মোৰ তাঁৰখিনি লৈ টানি আজুৰি লৈ তেওঁলোক গুচি গ'ল। চুচুৰাই লৈ গৈছে। ইয়াৰ পৰা আপোনাৰ কমচে কম 100-150 মিটাৰমান হ'ব। ইমান মোক চুচুৰাই লৈ গৈছে আৰু সকলোৱে দেখিছে, সকলো ৰাইজে দেখিছে। মই তেওঁলোকক কৈছোঁ, চৰকাৰে দিয়া লাইন আপোনালোকে ইমানখিনি নকৰিব, ৰিকুৱেষ্ট কৰিছোঁ। আপোনালোকে লাইনটো নাকাটিব। ৰাতি বিয়লি হ'লে মানে ইয়াত চলিবলৈ মেলিবলৈ মুস্কিল হয়। আমি দুখীয়া মানুহ, দুখীয়াৰ কাৰণে সেইটো BPLৰ লাইনটো দিছে। কিন্তু তেওঁলোকে সেইটো নামানিলে। নমনাত মোক দম দিছে, ঘৰৰ সম্পত্তি উঠাই নিব, মোৰ মাটি বাৰী ব্লক কৰিব, এইবিলাক আচৰণ। পুলিচ লগাই উঠাই নিব। মানে আপোনাৰ কিমান টকা বিল দিব আছিলে? 15,000। তেওঁলোকে কোৱা মতে 15,000, কিন্তু কিমান বিল হৈছে কিমান হৈছে মই নাজানো। তেওঁলোকে মুঠতে 15,000। আপুনি কি কৰে? হাজিৰা? মই হাজিৰা কৰোঁ। মই ডেইলি হাজিৰা কৰোঁ। মই 300 টকা 400 টকা হাজিৰা কৰোঁ। আপোনাৰ ইয়াত মিটাৰ আছে? BPL লাইন মিটাৰটোত 500কে বিল আহে বোলে। তেওঁলোকে মিটাৰটো চাই আৰু বিলখন বনাই পেলাই 500 টকা বিল বনাই পেলাই থৈ দিছে। ইয়াত কি চলে? মটৰ চটৰ আছে, টিভি আছে? টিভি নাই, মটৰ নাই, মাত্ৰ লাইট দুটা চলে। মাহত 500 টকা? মাহত 500 টকা বিল আহে। মই কিমান দিনৰ পৰা এই বিল দিব পৰা নাই? এই বিল আজি হ'ল অলপ দিন। মাজতে 5,000? 5,000, এবাৰ 5,000 দিলোঁ, এবাৰ 2,000 দিলোঁ। তাৰপিছত আৰু দিব পৰা নাই। কিন্তু বিলটো তেওঁলোকে আহে নিবলৈ, কিন্তু মোৰ হাতত পইচা নাথাকে। মই দিম বুলি ক'লেও তেওঁলোকে দিয়াৰ স্বত্বেও তেওঁলোকে কাৰেণ্টটো কাটি লৈ গুচি গৈছে। কালি কিমান মানুহ আহিছিলে ইয়াত? কালি কমচে কম 10-12জন গুণ্ডাগিৰি লেখীয়াকৈ, একদম ডাকো আৰু। আপোনাক গুণ্ডা বুলি কৈছে? নহয়, তেওঁলোকে মোক গুণ্ডাগিৰি দেখুৱাইছে আৰু মোকো দম দিছে। মই হেনো বিল দিব পৰা নাই, মই হেনো বিল নিদিয়াৰ কাৰণে মোক হেনো তেওঁলোকে চেজাই কৰিব, বস্তু উঠাই নিব, সম্পত্তি কাঢ়ি ল'ব, এইবিলাক ভাষণ দিছে মোক। উপায় নাপায় মই ৰাতি আকৌ ডিজেল আনি পেলাই মই চাকি এটা জ্বলাই লৈছোঁ। ইমানে। ইয়াত কি কেৰাচিন তেল নাই? নাই, ইয়াত একো নাই, কেৰাচিনো নাই, একো নাই। সুলভ মূল্যৰ দোকানখনেই বন্ধ। আমাক হেমন্ত ডাঙৰীয়াই
আমাক বহুত কথা কোৱাৰ কাৰণে আমি হেমন্ত ডাঙৰীয়া বিজেপি চৰকাৰখনক ভোট দিছিলোঁ আমাৰ সহায়ৰ কাৰণে দুখীয়াৰ পুতৌৰ কাৰণে কিন্তু তেওঁলোকে আমাক পুতৌ কৰিব পৰা নাই আমাৰ পৰা শোষণহে কৰিছে আমাৰ মুখ্যমন্ত্ৰীয়েতো কৈছে যে অফিচাৰবিলাকক কৈছে যে দুখীয়া মানুহবিলাকক সহায় কৰিব লাগে তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে দুখীয়া মানুহক যাতে কেতিয়াও হাৰাশাস্তি নকৰে মানে কাৰ্যত ইয়াত কি হৈ আছে ইয়াত কি হৈছে অফিচাৰবিলাকে আপোনাক বহুত বেয়া ব্যৱহাৰ কৰিছে বহুত বেয়া ব্যৱহাৰ কালিতো বহুত বেয়া ব্যৱহাৰ আৰু এতিয়া আমিবিলাক এতিয়া ধৈৰ্য সাহাৰে একো ধৰক কাইজা পচালৰ মুদত নাই বুলি দুখীয়া মানুহ বুলি আমি নীৰৱতাৰে থাকিবলগীয়া হৈছে এই ঘৰটো আপোনাৰ মানে আপুনি চৰকাৰী ঘৰ ইয়াতে 2 টকামান মই মিলাই পেলাই এই ঘৰখন মই বনাই লৈছোঁ তাকো আধৰুৱা এতিয়ালৈকে সম্পূৰ্ণ কৰিবই পৰা নাই আজি 10 বছৰ হ'লেতো ঘৰ এনেকৈ মোৰ মানুহগৰাকী আছে আৰু মই আছোঁ মোৰ ল'ৰা ছোৱালী আছে পৰিয়াল আছে কিন্তু বেলেগ বেলেগ হৈ আছে 2টা সৌ গুজৰাটত আছেগৈ এই বাইকখন মোৰ মাজুটো ল'ৰাৰ সৌ গুজৰাটত থকাটো ইয়াত নাথাকে বাইকখন থৈ পেলাই আজি 3 মাহমান হৈছে গুজৰাটলৈ গৈছে মানে আপুনি এতিয়া হাজিৰা কৰে আপোনাৰ কাৰণেতো ইমান বেছি লাইনৰ বিল দিয়াটো আপোনাৰ কাৰণে সম্ভৱ নহয় আপুনি কৈছে 2টা লাইট জ্বলে তো বিল যে দিব নোৱাৰিলেতো ইলেক্ট্ৰিচিটিয়ে ধৰক আপোনাৰ লাইন কাটিবই কিন্তু কালি যিখিনি ব্যৱহাৰ কৰিছে আপুনি সাংঘাতিক দুখ পাইছে মই কালি বহুত দুখ পাইছোঁ বিশেষকৈ মই দুখ মানে লাইনমেনসকলকো পোৱা নাই কিন্তু মই চৰকাৰখনক দুখ পাইছোঁ চৰকাৰখনে আমাক এনেকুৱা কৰিব নালাগে টানি চুচৰাই এইবিলাক লৈ গৈছে 100 মিটাৰ 150 মিটাৰমান ৱাৰ লৈ গৈছে তেওঁলোকে ৰাতি কেনেকৈ থাকিলে চাকি জ্বলালোঁ ডিজেলৰ ভূটা এটা জ্বলালোঁ আপোনাৰ কি নাম ক'লে প্ৰভাত বৰা এইগৰাকী প্ৰভাত বৰা মই কৈছোঁ যে বিদ্যুৎ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ ক্ষমতাই যেন এক প্ৰকাৰ মূৰত ধৰিছে বিদ্যুতৰ বিল আদায় দিব পৰা নাই বিভিন্ন পন্থাৰে তেখেতৰ সেই বিদ্যুৎ সংযোগ কৰ্তন কৰিব পাৰিলে হয় বা তেখেতক বুজনি দিব পাৰিলে হয় যে আপুনি বিদ্যুতৰ বিল আদায় কৰক কিন্তু ইয়াৰ পৰিৱৰ্তে এইগৰাকী অতি দৰিদ্ৰ দিন হাজিৰা কৰা লোকৰ ওপৰত যেনেধৰণে জঁপিয়াই পৰিল বিদ্যুৎ বিভাগৰ নাওবৈচা উপসংমণ্ডলৰ একাংশ বিষয়া কৰ্মচাৰী বিশেষকৈ নাওবৈচা উপসংমণ্ডলৰ যিগৰাকী SDO ৰীমা দাসৰ কৰ্মকাণ্ডক লৈ এতিয়া হতবাক হৈ পৰিছে সাধাৰণ যিসকল লোক আছে সেইসকল যিটো ভিডিঅ' ভাইৰেল হৈছে ৰীমা দাসে এইগৰাকী লোকক ধমকি দিছে ধমকি দিয়াই নহয় তাৰপিছত ৰীমা দাসৰ যিগৰাকী ব্যক্তিগত বাহন চালক সেই বাহন চালকক হতুৱাই আন একাংশ বিদ্যুৎ কৰ্মচাৰীয়ে এইগৰাকী লোকক কৈছে যে প্ৰায় 100 মিটাৰলৈকে এই স্থানৰ পৰা মই সহযোগী জুবিনক লৈ মই দেখুৱাব বিচাৰিছোঁ এয়া হৈছে এই ঘৰটোৰ পৰা সেই চাৰিআলিলৈকে তেখেতক চুচুৰাই ইয়াৰ পৰা লৈ গৈছে চুচুৰাই লৈ অৱশেষত তেখেতক তাতে পেলাই থৈ বিদ্যুতৰ যিসমূহ তাঁৰ আছিলে সেই তাঁৰসমূহ কাটি সংযোগ বিচ্ছিন্ন কৰি ইয়াৰ পৰা লৈ গৈছে অৰ্থাৎ ইয়ে এক প্ৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুখীয়া দৰিদ্ৰ লোকসকলৰ কাৰণে যেনেধৰণে সাধাৰণ লোকসকলৰ সৈতে বিষয়া কৰ্মচাৰী কেনে ব্যৱহাৰ কৰিব লাগে সেই পাঠ দি আহিছে কিন্তু তেনে মুহূৰ্তত একাংশ বিষয়া কৰ্মচাৰী ক্ষমতাই মূৰত ধৰে আৰু ক্ষমতাৰ ৰাগিত বলিয়ান হৈ সাধাৰণ লোকসকলৰ ওপৰত কেনেধৰণে জঁপিয়াই পৰে তাৰে উৎকৃষ্ট উদাহৰণ হৈছে নাওবৈচা উপসংমণ্ডলৰ SDO ৰীমা দাস আৰু ৰীমা দাসৰ কৰ্মকাণ্ডক লৈ এতিয়া সাধাৰণ লোকসকলৰ মাজত সচেতন মহলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই কাৰণে এইগৰাকী লোকক আমি দেখুৱাইছোঁ এইগৰাকী লোক কেনে পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হৈছিল মাত্ৰ কেইটকামান বিদ্যুতৰ বিল আদায় দিব নোৱাৰাৰ বাবে এইগৰাকী লোকৰ লগত এনে কাণ্ড সংঘটিত কৰিছে নাওবৈচা উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰীয়ে